ব্লগ বন্ধুসকল আজি চাওক ক'ত কি কাণ্ড হৈ আছে আমাৰ গুৱাহাটীত আৰু ঘৰৰ পৰা ওলাই চাওক ইহঁতকতো দেখি কেনে এনেকুৱা লাগে যে মইতো ৰং চাইডে চলি থকা নাই। আগতে আমি এনেকে স্কুল কলেজ যাই থাকোতে বগা বাছ কেইখন যে দেখিছে ইহঁতৰো বেলেগে এটা এৰা আছিল ন। আমি আগতে লটকি লটকি গৈছিলো এইটো বাছত, ৰাতিপুৱাই উঠি যাওঁ, কণ্ডাক্টৰৰ দৰকাৰে নাই, আমিয়ে কণ্ডাক্টাৰ। সেনেহেন দুটা তিনিটা লগৰ মিলি কিনে দৰ্জাত লটকি লটকি বাছত ধাপকে মাৰি কিনে নামি যাব লাগে য'ত ত'ত। 6 মাইলতো ইমান ট্ৰাফিক হয় আজিকালি, মানে চিধা যাব মনে নাযায়, ভিতৰেদি যাব লগা হয় সদায় সদায়। উপায় নাই, ট্ৰাফিকত ফচাতকেতো অলপমান, কিন্তু এই পিন্ধি গ'লে অলপমান ওচৰতে হয়, বেছি দূৰো নহয়। Mr. Fuzzy to the sky, the summer was alive, going to the end of time. I can see the daylight, I swear perfect. নতুন ব্ৰিজটো বনাই ভাল কামে কৰিছে, কিন্তু ব্ৰিজটো নামাৰ লগে লগে যে ট্ৰাফিক হয়, কি ক'ম আৰু এইবিলাক ট্ৰাফিক আৰু কাটি কুটি ওলাব লগা হয়। উপায় নাই, তাতে আৰু বাছ ষ্টেণ্ড নাই, তথাপিও বাছবিলাক ৰখি থাকিব। There's someone to save me. I can't find myself. I'm totally lost. আৰু গ্ৰীণ বাছ বিলাকেতো ইনভিজিবল বাছ ষ্টেণ্ড দেখা পায়, চব ৰাস্তাৰ মাজতে ৰখাই দিছে। এৰোটো মাৰা লেফ্ট চাইডে যাবৰ কাৰণে, দুই চাইডৰ মাজতে ৰখি থাকিব আৰু উপায় নাই, কি কৰিব। কিন্তু আগতকে এতিয়া বাছ কেইখন অলপ অলপতো চাইড হৈছে চাওক, নহ'লে এই যে ৰখি আছে ই অলপ মাজত ৰখি থাকিল হয়। অলপমান হৈছে, লাহে লাহে আৰু চাইড হ'লে আৰু বেছি ভাল হয় বাৰু, ৰাস্তাটো বহলি যায়, গাড়ীবিলাকে ইজিলি যাব পাৰে, ট্ৰাফিকটো স্মুথ হৈ যায়। আকৌ গ্ৰীণ বাছক ইয়াতে চাওক, একে মাজতে ৰখাই কিনে পুৰা মাজত মানুহ নমাইছে। আৰু সেইপিনে জাগা আছে কিবাকে মানে হেৰি যোৱা, আৰু কি কম মানে একো